Hello everyone, মোৰ এই লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে সকলোৱে জনাব। আজি আপোনালোকলৈ লৈ আহিছো এটা অফিচিয়েল মেকআপ লুক আৰু এনেকুৱা সিম্পল মেকআপ লুকবোৰ আপোনালোকে কেনেদৰে কৰিব লাগে ভিডিওটো শেষৰলৈকে চালে গম পাব। লগতে ভিডিওটো আপোনালোকে কিন্তু সেভ আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া মেকআপটো আৰম্ভ কৰোঁ। প্ৰথমতে আমাৰ কামটো কি আপোনালোকেতো জানে, ফেসটো আমি ক্লিন কৰি ল'ব লাগিব আৰু ফেসটো ক্লিন কৰিবৰ কাৰণে মই আজি লৈছো এখন ওয়েট টিস্যুখনে ধুনীয়াকৈ মই গোটেই ফেসটো ক্লিন কৰি লৈছো। ইয়াৰ পিছতে ইউজ কৰিম এটা ময়শ্চাৰাইজাৰ কি ইউজ কৰিছো আপোনালোকে দেখিছে। মই প্ৰডাক্টখিনি দেখুৱাই গৈছো আপোনালোকক যিমানখিনি পাৰো আৰু চাবচোন কিমান পৰিমাণে ইউজ কৰিছো। বহুত বেছিও আমি ইউজ কৰিব নালাগে, লগতে বহুত কমো আমি ইউজ কৰিব নালাগে, এটা জোখত আমি ইউজ কৰিব লাগে। ইয়াৰ পিছত গোটেই ফেসটো ধুনীয়াকৈ লগাই ময়শ্চাৰাইজাৰখিনি মাসাজ কৰিব লাগিব আমি, যাতে আমাৰ মেকআপটো ধুনীয়া হয় বা ফ্ললেছ হয়। তো সকলোৱে চাই চাওক আপোনালোকে। আৰু এটা যিহেতু অফিচিয়েল লুক দেখুৱাইছে, একদম সিম্পল মেকআপ লুক হয়। আপোনালোকে অফিচিয়েল বুলিয়ে নহয়, আপোনালোকে এনেও কৰিব পাৰিব বাৰু এই লুকটো। আৰু আপোনালোকে যদি শিকিব বিচাৰে এনেকুৱা ধৰণৰ মেকআপ লুকবোৰ, তাৰ কাৰণে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ কন্টেক্ট নাম্বাৰটো স্ক্ৰীনত দি দিয়া হ'ব, তাতে যোগাযোগ কৰিলে আপোনালোকে গোটেই ডিটেইলছখিনি জানিব পাৰিব। এতিয়া ইউজ কৰিছোঁ এটা প্ৰাইমাৰটো মই লেকমিৰে ইউজ কৰিছোঁ, আপোনালোকে দেখিছে। প্ৰাইমাৰটো লগোৱাৰ পিছত আপোনালোকে ধৰিব পাৰিছেনে বাৰু জনাবচোন, স্কিনখন অলপমান মেট হৈ গৈছে। তো প্ৰাইমাৰটো আমি কিহৰ কাৰণে লগাব জানেনে? এই প্ৰাইমাৰটোৱে আমাৰ স্কিনখন ব্লাৰ কৰি দিয়ে আৰু যিখিনি অপেন প'ৰ্ছ আছে সেইখিনি কমপ্লিটলি নাইকিয়া কৰি দিয়ে। তো এতিয়া চাওক, এতিয়া ইউজ কৰিছোঁ এটা কনচিলাৰটো অলপমান ডাৰ্ক শ্বেডৰ হয়। তো যিখিনি অকণমান পিগমেণ্টেশ্যন আছিলে সেইখিনিতো হাইড কৰিবই লাগিব, হয় নে নহয়? তো তাৰ কাৰণে কনচিলাৰটো মই ইউজ কৰিছোঁ আৰু ক'ত লগাইছোঁ এইখিনি বস্তু আপোনালোকে ভালদৰে চাব। পিছে আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায়নে মেকআপৰ সকলোৱে জনাবচোন। নেক্সট আপোনালোকে ব্ৰাইডেল মেকআপ চাব বিচাৰে নেকি বাৰু জনাবচোন। নে কেনেকুৱা ধৰণৰ মেকআপ আপোনালোকে চাব বিচাৰে সেইটোও জনাব পাৰে, বা হাতত আই মেকআপো দেখুৱাব পাৰোঁ। আপোনালোকে কমেণ্ট কৰক দেই কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে। এতিয়া এইখিনি ধুনীয়াকৈ ব্লেণ্ডিং কৰি দিব লাগিব। মই সোনকালে ব্লেণ্ডিংটো কৰিছোঁ, লগতে ভিডিঅ'টো অকণমান স্পীডো কৰি দিছোঁ সোনকালে হ'বৰ কাৰণে। আপোনালোকে চাব পাৰে ধুনীয়াকৈ গোটেই ফেচটোত লগোৱাৰ পিছত মই কি ইউজ কৰিম, এতিয়া মই ইউজ কৰিম এটা ফাউণ্ডেশ্যনটো মই আজি HD ফাউণ্ডেশ্যন ইউজ কৰিছোঁ, আপোনালোকে দেখিছে। আৰু শেড নাম্বাৰটো আপোনালোকে জানিব বিচাৰে নেকি বাৰু জনাবচোন। আৰু এই শেডটো মোৰ কালাৰ টোনটোৰ লগত খুব ধুনীয়াকৈ মেটচ হৈ যায়। আপোনালোকেও যদি ইউজ কৰিব বিচাৰে মিডিয়াম কালাৰ টোনৰ কাৰণে এটা যদি মানে ফাউণ্ডেশ্যন যদি আপোনালোকে জানিব বিচাৰে, বা ডাৰ্ক কালাৰ টোনৰ কাৰণেও আপোনালোকে এইটো ফাউণ্ডেশ্যন ধুনীয়াকৈ আহি যায়। আপোনালোকে যদি জানিব বিচাৰে শেড নাম্বাৰটো, তাৰ কাৰণে কিন্তু কমেণ্ট কৰিব লাগিব দেই, মই কিন্তু ভিডিঅ'টো নকওঁ, ঠিক আছে। আপোনালোকে কমেণ্ট কৰিব, কমেণ্ট বক্সত মই ৰিপ্লাইটো আপোনালোকক দি দিম। এতিয়া চাওক, ফাউণ্ডেশ্যনটো লগায়ো মই ধুনীয়াকৈ গোটেইখিনি ব্লেণ্ড কৰি দিছোঁ। আৰু আজি মই ইউজ কৰিছোঁ এটা ব্লাছাৰ। এই ব্লাছাৰটো মই কিন্তু নিজেই বনাইছোঁ। আপোনালোকে যদি কেনেদৰে বনাইছোঁ জানিব বিচাৰে কমেণ্ট কৰিব। সকলোৱে ভিডিঅ' মই আপলোড কৰিম আপোনালোকৰ কাৰণে। কাৰোবাৰ ওচৰত কি হয় ক্ৰীম ব্লাছাৰ বা লিকুইড ব্লাছাৰ নাথাকিব পাৰে ন, তো আপোনালোকেও এনেদৰে ট্ৰাই কৰিব পাৰিব। কমেণ্ট কৰিব দেই আপোনালোকে চাব বিচাৰে যদি, সকলোৱে কিন্তু কমেণ্ট কৰিব লাগিব। ইয়াৰ পিছতে মই লৈছোঁ কম্পেক্টটো দি মই যিখিনি ফাউণ্ডেশ্যন আছিলে সেইখিনি ধুনীয়াকৈ ছেট কৰি ল'ম। আজি লুজ পাউডাৰ মই ইউজ কৰা নাই, কম্পেক্টটোৱে ইউজ কৰিছোঁ। আৰু কিন্তু চকুৰ ওপৰৰ পাৰ্টত মোৰ লগাবলৈ থাকি গৈছিলে, সেইকাৰণে মই আকৌ কম্পেক্টটো লগোৱাৰ পিছত চকুৰ ওপৰৰ পাৰ্টটো অকণমান ফেয়াৰ কৰি ল'লোঁ কনচিলাৰ লগাই। ইয়াৰ পিছত মই আকৌ কম্পেক্টটো দি ধুনীয়াকৈ এইখিনি ছেট কৰি ল'ম। আপোনালোকে চাব পাৰে, খুব ধুনীয়া এটা লুক আজি আপোনালোকলৈ আনিছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ লুকবোৰ ভাল পায় নে নাপায় সকলোৱে জনাব আকৌ। এতিয়া অকণমান কণ্ট'ৰিং কৰিছোঁ, কণ্ট'ৰিঙৰ লগতে মই হাইলাইটাৰ কৰিছোঁ। ব্লাছাৰ যিহেতু মই ক্ৰীম ব্লাছাৰ বা লিকুইড ব্লাছাৰ ইউজ কৰিছোঁ, সেইকাৰণে মই ব্লাছাৰ আৰু ইউজ কৰা নাই, মই হাইলাইটাৰ আৰু কণ্ট'ৰিঙেই কৰিছোঁ। আপোনালোকে চাব পাৰে। আৰু ইয়াৰ শ্বৰ্ট ভিডিঅ' আগতেও মই আপলোড কৰিছোঁ, আপোনালোকে পেজত ভিজিট কৰিলে চাব পাৰিব। এতিয়া মই ফিক্সাৰটো এপ্লাই কৰিছোঁ, লিপষ্টিক বাকী আছে বাৰু, সেইখিনি আপোনালোকক দেখুৱাম, কিন্তু তাৰ আগতে মই ফিক্সাৰটো দি ধুনীয়াকৈ গোটেইখিনি ছেট কৰি লৈছোঁ। এতিয়া আইব্ৰ'জৰ অকণমান ড্ৰ কৰাটো আপোনালোকক দেখুৱাই দিছোঁ, কিন্তু আইব্ৰ'জৰ ভিডিঅ' মই আগতে আপলোড কৰিছোঁ, আপোনালোকে পেজত ভিজিট কৰিলে পাই যাব দেই। বহুতখিনি ভিডিঅ' আছে, পেজত ভিজিট কৰিলে আপোনালোকে বহুতখিনি বস্তু জানিব পাৰিব। এতিয়া অলপমান মাস্কাৰা ইউজ কৰিছোঁ। আজি কিন্তু মই আই মেকআপ নকৰোঁ দেই। আপোনালোকে বাৰু ভাল পায় নে এনেদৰে আই মেকআপটো নকৰাকৈ ৰাখি? মই কিন্তু ভাল পাওঁ, তো সেইকাৰণে আজিৰ লুকটোত আপোনালোকক মই আই মেকআপটো কৰি দেখুওৱা নাই। তো কেনেকুৱা লাগিছে আজিৰ লুকটো জনাব। সেইখন মই লগাইছোঁ লিপষ্টিক, আৰু লিপষ্টিকটো প্ৰথমতে মই যিটো শ্বেড লগাইছিলোঁ সেইটো মোৰ অলপমান ভাল নালাগিল, আপোনালোকে চাব পাৰে। এই শ্বেডটো মই ফাৰ্ষ্টতে লগাইছিলোঁ, মোৰ মানে অলপমান ভাল নালাগিল, তো মই আকৌ লিপ শ্বেডটো
চেঞ্জ কৰি দিলোঁ তো সেইটো আপোনালোকে চাই জনাওক আপোনালোকৰ কোনটো ভাল লাগিছে এতিয়া চাব পাৰে এইটো ভাল লাগিছে নে আগতে ভাল লাগিছিল আৰু লুকটো আমাৰ কমপ্লিট হৈ গ'ল কেনেকুৱা পালে আজিৰ লুকটো আপোনালোকে চাই সকলোৱে জনাব ভাল পালে যদি ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু অকণমান মই চিলভাৰ কালাৰ কাজলটো লগাই দিছোঁ যাতে মোৰ ৱাটাৰ লাইনটো অলপমান ভিজিবল হৈ থাকে তো কেনেকুৱা পালে সকলোৱে জনাব কৈছে ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি ৰাখিব লগতে সেভ কৰি ৰাখিব এতিয়া কমপ্লিট লুকটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আজিলৈ ইমানেই